সঙ্গীত জগতের আইকন জুবিন গর্গের মৃত্যুর ঘটনায় ইতিমধ্যেই বেশ কয়েকজনকে গ্রেফতার করা হয়েছে। তাদের মধ্যে রয়েছেন জুবিনের ম্যানেজার সিদ্ধার্থ শর্মা এবং শেখর জ্যোতি গোস্বামী। তবে এবারে মৃত্যুর বিচার হবে ফাস্ট ট্র্যাক কোর্টে। নভেম্বরের শেষে অথবা ডিসেম্বরের শুরুতে চার্জশিট দখল করবে এসআইটি অর্থাৎ স্পেশাল ইনভেস্টিগেশন টিম। সাংবাদিক বৈঠকে জানিয়ে দিলেন অসমের মুখ্যমন্ত্রী হেমন্ত বিশ্ব শর্মা। কি জানাচ্ছেন অসমের মুখ্যমন্ত্রী হেমন্ত বিশ্ব শর্মা, শোনাবো আপনাদের। মৃত্যুৰ তদন্তৰ ওপৰত আজি আমাৰ কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা হয়। এছআইটি আমাক জনাইছে যে নৱেম্বৰ মাহৰ পিছত যিকোনো মুহূৰ্ততে তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিব পাৰিব। অৰ্থাৎ যদিও ষ্টেটুটৰিলি তেওঁলোকৰ হাতত 90 দিন থাকে, কিন্তু তেওঁলোকে ভাবে যে নৱেম্বৰ মাহৰ ভিতৰতে তেওঁলোকে তদন্ত সামৰি আদালতক অভিযোগনামা দিয়াৰ পথত আগবাঢ়িব। নৱেম্বৰৰ শেষত হওক, ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত হওক। কেবিনেটে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এটা ৰিকুৱেষ্ট কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে, যাতে এখন ফাষ্ট ট্ৰেক কোৰ্ট, যাতে ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া খুব সোনকালে হ'ব পাৰে। কাৰণ মই দেখিছো যে সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৈছে, আৰু ন্যায় আদালতে কৰে। আদালতে বহুদিন সময় লয়, ৰাইজে সেই সময়খিনি দিব বিচৰা নাই। সেইকাৰণে আজি আমাৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে মুখ্যমন্ত্ৰীয়ে মুখ্য ন্যায়াধীশৰ লগত যোগাযোগ কৰিব, যিটো মুহূৰ্ততে আমি চাৰ্জশ্বিট দিব পৰা অৱস্থালৈ আহোঁ, সেই মুহূৰ্তত যাতে আমি এখন ফাষ্ট ট্ৰেক কোৰ্ট পাওঁ, য'ত ডে টু ডে হিয়াৰিং হ'ব পাৰে, দৈনন্দিন হিয়াৰিং হ'ব পাৰে, আৰু খুব সোনকালে এই অভিযোগনামাখনৰ ওপৰত আমাৰ বিচাৰ নিষ্পত্তি হ'ব পাৰে। ৰাজ্য চৰকাৰৰ আজি এইটো এটা কেবিনেটৰ সিদ্ধান্ত আছিল যে গুৱাহাটী হাইকোৰ্ট শুড কনষ্টিটিউট এ ফাষ্ট ট্ৰেক কোৰ্ট। দ্বিতীয়তে ৰাজ্য চৰকাৰে এইটো সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৰাজ্যৰ মহা অধিবক্তাৰ লগত আলোচনা কৰি আমি এজন স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিম, যাৰ বেলেগ কোনো কাম নাথাকে। তেওঁ কোৰ্টত অভিযোগনামা দাখিল কৰাৰ পৰা গোচৰটো ৰায়দান নোহোৱালৈকে তেওঁ যাতে এই কামটোতে নিৰন্তৰভাৱে লাগি থাকিব পাৰে, সেইকাৰণে ৰাজ্য চৰকাৰৰ কেবিনেটে আজি এই ন্যায়ৰ প্ৰক্ৰিয়াক আগুৱাই লৈ যাবৰ বাবে এজন স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আমি এপইণ্ট কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নাম আমি ঠিক কৰা নাই, আমি ৰাজ্যৰ মহা অধিবক্তাগৰাকীৰ লগত আলোচনা কৰি আমি নামটো পৰৱৰ্তী সময়ত আপোনালোকক অৱগত কৰিব পাৰিম। গতিকে আমি যিখিনি কাম। আপনারা শুনলেন মুখ্যমন্ত্রী হেমন্ত বিশ্ব শর্মার বক্তব্য। জুবিন গর্গের মৃত্যু শুধুমাত্র অসমের মানুষের জন্য নয়, সারা দেশের জন্য একটি শোকের ঘটনা। আর যাতে ন্যায় বিচার পায়, তাই ফাস্ট ট্র্যাক কোর্টে এই বিচার প্রক্রিয়া চলবে। নভেম্বরের শেষে অথবা ডিসেম্বরের শুরুর দিকে চার্জশিট দখল করবে এসআইটি। আমাদের নজর থাকবে সেদিকে। নিয়ে নিচ্ছে ছোট্ট একটি বিজ্ঞাপন বিরতি, সঙ্গে থাকুন।